খালি একো গম পোৱা নাই, খালি কৈছে আহিব আপোনাৰ কালি ষ্টেটমেণ্ট ল'ব লাগে, বাকী সেইখিনিয়ে জানো আৰু গম পোৱা মানে ইমান পাইছো বম্বেত জুবিনে মোৰ পিঠিত শুই থকা। সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মুখত ৰেচপেক্টে কৰিছিল। সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ, হিচাপ নাই কিমান ছখন শ্ব' কৰিলোঁ আমি আজিলৈকে, কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছিল বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে। ছেকেণ্ড কথা, জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই, বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেচিকেলি আপোনালোকৰ মিডিয়াতে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে। আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে। ছিংগাপুৰ ল' ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল' ইন দ্য ৱৰ্ল্ড, কিন্তু এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ হোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ যিজনে পাইছে পঠাই দিবনে ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া আপোনালোকে বিষ হোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল, বিষ হোৱালে মানে ক্ৰিমিনেল। এতিয়া দুজন বিষ হোৱা মানুহ আৰু সেই দুজন মানুহ বিষ হৈছিল, তেখেতৰ পষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ল। ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নাই, দুজন মানে এতিয়া বিষ হোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব, দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্টিগেশ্যন, তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি